নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি GTPGTৰ এপইণ্টমেণ্ট লেটাৰসমূহ কেতিয়াকৈ বিতৰণ কৰিব সেই সম্পৰ্কত শিক্ষামন্ত্ৰী ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰে, সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজি আমি সকলোৱে যি ৫,৫৫০টা LP UP পদৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনী আছিলে, সেই চেৰিমনীটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ বিতৰণ কৰা ডেট ঘোষণা কৰিব নেকি বুলি বহুত আগ্ৰহেৰে চাই আছিলোঁ। গোটেই লাইভটো চালোঁ, কিন্তু তেখেতে তাত তেনেকুৱা কোনো কথা নক'লে। আৰু অলপ সময়ৰ আগতে ফেচবুকত এটা বাইট পালোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ। তাত তেখেতে এই আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াৰ ডেটটোৰ বিষয়ে কিছু কথা ব্যক্ত কৰে, আৰু সেইটো প্ৰথমতে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। আপোনালোক সকলোৱে শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে কি কথা কৈছিলে সেইখিনি সকলোৱে এবাৰ শুনি লওক। আৰু খুব সোনকালে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পত্ৰ আমি বিতৰণ কৰিম, সম্ভৱতঃ 13 তাৰিখ। কাৰণ ইয়াৰ কাৰণে আমি তেওঁলোকৰ ডিষ্ট্ৰিক্ট ছিলেকশ্যন আমি প্ৰত্যেককে আমি অপশ্যন দিব লগা হৈছে, আৰু কিছুমান পদ সকলো জিলাত নাই, বিশেষকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পষ্টসমূহ সকলো জিলাত নাই। গতিকে এইটো এটা নতুন আমি ছফ্টৱেৰ বনাই পেলাই তেওঁলোকক জিলাৰ অপশ্যনবিলাক দিবলৈ দিলোঁ, আৰু জিলাৰ অপশ্যনখিনি দিয়াৰ পাছত মেৰিটৰ ভিত্তিত তেওঁলোকে হোম ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ পাব। প্ৰত্যেককে আমি হোম ডিষ্ট্ৰিক্টতে নিযুক্তিটো দিবৰ কাৰণে চেষ্টা কৰিম, কিন্তু হোম ডিষ্ট্ৰিক্টত যদি পৰ্যাপ্ত সিমানখিনি পদ নাথাকে, খালী পদ নাথাকে, তেনেহ'লে কাষৰ ডিষ্ট্ৰিক্টলৈ আমি তেওঁলোকৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ, থাৰ্ড প্ৰিফাৰেঞ্চ এনেধৰণে আমি এটা ফৰ্মুলা য'ত সম্পূৰ্ণ স্বচ্ছতা থাকিব, কাৰো কোনো হস্তক্ষেপ নাথাকে। গতিকে মেধাৰ ভিত্তিত গৃহ জিলাত আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিযুক্তি দিম, কিন্তু জিলাখনৰ ভিতৰত তেওঁলোকে ক'তখন স্কুলত নিযুক্তি পাব তাৰ কাৰণে জিলা পৰ্যায়ত এখন কমিটি থাকিব। কাৰণ আমি নিড বেছ যিবিলাক বিদ্যালয়ত খালী আছে পদ, তাতে আমি নিযুক্তি দিব লাগিব। গতিকে সেই কমিটিখনে পষ্টিংখিনি চূড়ান্ত কৰিব। অভিভাৱক মন্ত্ৰীৰ অনুমোদন সাপেক্ষে আমি স্কুল এলটমেণ্টখিনি জিলা পৰ্যায়ত কৰিম। আপোনালোক সকলোৱে নিশ্চয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি শুনিলে। তেখেতে খুব সম্ভৱতঃ 13 তাৰিখ বুলি কৈছে, আৰু এইটো আচলতে ND24 নিউজ চেনেলটোৱে যে কৈছিলে 13 তাৰিখ বুলি, এই 13 তাৰিখ বুলি কোৱাৰ কাৰণটো এইটোৱে আছিলে চাগে, তেখেতে বাইটটো দিয়াৰ আগত বা পাছত তেখেতৰ লগত ব্যক্তিগতভাৱে কথা পাতোঁতে চাগে ডেটটো সুধিছিলে, আৰু তেতিয়া তেখেতে খুব সম্ভৱ 13 তাৰিখ বুলি কৈছিলে, আজি যেনেকৈ কৈছিলে, আৰু মই আগৰ ভিডিঅ'টোতো কৈছিলোঁ। আৰু সেইকাৰণে তেখেতলোকে আচলতে 13 তাৰিখ বুলি ক'লে, আৰু 13 তাৰিখটোৱে চিয়'ৰ বুলি আপোনালোকে ধৰি লওক। কাৰণ কেলৈ, আমি যদি চাওঁ 14 নৱেম্বৰটোতো শিশু দিৱস হয়, সেইদিনাখন এইখিনি চেৰিমনী তেখেতলোকে অবজাৰ্ভ নকৰিব। কাৰণ কেলৈ বিভিন্ন অন্যান্য প্ৰগ্ৰেমো থাকে সেইদিনাখন, গতিকে মানুহৰ যাবলৈ অলপ অসুবিধাও হ'ব। গতিকে সেইদিনাখন তেখেতলোকে সেইটো প্ৰগ্ৰেম নলয়। আৰু তাৰ পাছদিনাখন 15 নৱেম্বৰৰ দিনাখনতো মুখ্যমন্ত্ৰী ডাঙৰীয়া লণ্ডনলৈ যোৱাৰ কথা আছে। গতিকে তেখেত নাথাকিলে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনীটো কেতিয়াও নকৰে। গতিকে আমাৰ এই 13 তাৰিখটোৱে সেইকাৰণে তেওঁলোকে সঠিককৈ কৈ দিয়া নাই যদিও 13 তাৰিখটোৱে ঠিক কৰি থৈছে, আৰু এইটো অফিচিয়েলি তেওঁলোকে এনাউন্স কৰিব। হয়তো কাইলৈৰ ভিতৰত তেওঁলোকে লাইভ যোগে হওক বা নটিছ আকাৰে হওক, মুঠতে কাইলৈ ভিতৰতে তেখেতলোকে 13 নৱেম্বৰৰ দিনটো অফিচিয়েলি তেওঁলোকে ডিক্লেয়াৰ কৰিব। কাৰণ কাইলৈ যদি নকৰে তেনেহ'লে আৰু দিন নাই, আৰু এদিনৰ আগত যদি দিনটো ঘোষণা কৰি দিয়ে তেতিয়া যাবলৈ সকলোৰে প্ৰায় সংখ্যকৰে অসুবিধা হ'ব। কাৰণ বহুতেই গুৱাহাটীৰ পৰা যথেষ্ট দূৰত হয় ঘৰটো। গতিকে তেখেতলোকে কাইলৈৰ ভিতৰত এই ডেটটো ঘোষণা কৰিব। এতিয়া কথা হ'ল কি, ইয়াত তেখেতে এটা কথা ক'লে যে আমি যিটো SOPত পাই আছিলোঁ যে আমি PWD ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, তাৰপিছতে ফিমেল কেণ্ডিডেটক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, তাৰপিছতে মেলসকলক প্ৰিফাৰেঞ্চ দিয়াৰ কথা কৈছিলে। কিন্তু আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ডিষ্ট্ৰিক্ট ছিলেকশ্যনৰ ক্ষেত্ৰত কিন্তু মেৰিট বেচিছত ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰা হ'ব বুলিহে ক'লে। আৰু এইটো এনেকুৱা হ'ব পাৰে, যিটো প্ৰিফাৰেঞ্চৰ কথা যে কৈছে, প্ৰিফাৰেঞ্চটো এনেকুৱা হ'ব পাৰে হয়তো যে যদি দুজন কেণ্ডিডেট একেটা পোষ্টতে আহি যায়, তেতিয়া ফিমেলক হয়তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, আৰু PWDটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিবই বাৰু। কিন্তু এতিয়া তেখেতে যিহেতু মেৰিটৰ ভিত্তিতে ডিষ্ট্ৰিক্টসমূহ দিম বুলি ক'লে, গতিকে কথাটো SOPত যিটো প্ৰিফাৰেঞ্চৰ কথা ক'লে, SOPখন আপোনালোকে নিশ্চয় চাইছে। গতিকে সেই কথাটোৰ মাজত অলপ খেলি মেলি হৈছে, কি ছিষ্টেমত তেওঁলোকে দিয়ে। আমিতো ইয়াৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া কথাখিনি শুনাৰ আগলৈকে আমি এইটোৱে ভাবিছিলোঁ যে প্ৰথমতে PWD সকলক দি ল'ব, তাৰপাছতে ফিমেলসকলক দিব, তাৰপিছতে বাকী থকা পোষ্টখিনি মেলসকলৰ মাজত দিব। কিন্তু এতিয়া মেৰিট বেচিছত দিম বুলি ক'লে, তেখেতে প্ৰিফাৰেঞ্চৰ কথা একো উল্লেখ কৰা নাই। গতিকে তাত আৰু তেখেতে মেল ফিমেল বা PWDৰ কথা উল্লেখ কৰা নাই, সম্পূৰ্ণ মেৰিট বেচিছত ডিষ্ট্ৰিক্টসমূহ দিম বুলি কৈছে। গতিকে যদি মেৰিট বেচিছত দিয়ে তেনেহ'লে আমাৰ মেল কেণ্ডিডেটসকলে যিটো ভয় কৰি আছিলে যে দূৰণিত পাম বুলি, তেনেকুৱা ভয় কৰাৰ এতিয়া কোনো কথা নাই। আৰু এটা কথা, তেখেতৰ কথাৰ পৰা এনেকুৱাই লাগিছে যে প্ৰায় সংখ্যক কেণ্ডিডেটকে ঘৰৰ মানে হোম ডিষ্ট্ৰিক্টতে দিয়াৰ কথা কৈছে, হোম ডিষ্ট্ৰিক্টতে তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। কাৰণ ইমান বেছি কেণ্ডিডেট নাই, যিমান পদ খালী আছে। গতিকে অধিক সংখ্যকেই ঘৰৰ মানে হোম ডিষ্ট্ৰিক্টেই পাব। কিন্তু যদিও হোম ডিষ্ট্ৰিক্ট নাপায়, তেতিয়াও তেখেতলোকে খুব বেছিহে ছেকেণ্ড প্ৰিফাৰেঞ্চ বা থাৰ্ড প্ৰিফাৰেঞ্চলৈকে যাবগৈ পাৰে।
আজি তেখেতৰ কথাখিনিৰ পৰা এনেকুৱা অনুমান হৈছে আৰু কথাখিনি তেখেতে এই কথাৰ কাৰণে কৈছে যে তেখেতলোকে এই কামখিনি কৰি আছে আৰু কৰি থকা অৱস্থাত তেখেতলোকে গম পাইছে যে কেণ্ডিডেটসকলে প্ৰায় সংখ্যককে তেওঁলোকে হোম ডিষ্ট্ৰিক্টতে ৰাখিছে আৰু অন্যান্য কেণ্ডিডেটসকলক মানে যিসকলে হোম ডিষ্ট্ৰিক্টত নাপায় তেখেতলোকে ছেকেণ্ড বা থাৰ্ড লৈও যাবগৈ পাৰে। কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত অলপমান ইফাল সিফাল হ'ব পাৰে তেখেতলোকৰ ক্ষেত্ৰত, কাৰণ তেখেতলোকৰ ভেকেঞ্চি কম আৰু প্ৰতিটো ডিষ্ট্ৰিক্টতে তেখেতলোকৰ ভেকেঞ্চি নাইও চাগে, তেনেকুৱা হ'ব পাৰে। গতিকে তেখেতলোকৰ অকণমান ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত খেলিমেলি হ'ব পাৰে। আৰু কিছুমান কেণ্ডিডেটৰ এনেকুৱা হৈছে যে ছাবজেক্ট ৱাইজ মানে সংস্কৃত হওক বা হিন্দী হওক এনেকুৱা কিছুমান পোষ্ট মানে প্ৰতিটো ডিষ্ট্ৰিক্টতে নাই। কিছুমান কেণ্ডিডেটৰ হোম ডিষ্ট্ৰিক্টত এতিয়া তেখেতলোকৰ মানে প্ৰিফাৰেঞ্চ দিবলৈ অহা নাই। গতিকে তেখেতলোকৰ ক্ষেত্ৰত অকণমান দূৰ হ'ব পাৰে। কিন্তু এনেই জেনেৰেল যিখিনি আমাৰ মানে আৰ্টছ টিচাৰ হওক বা ছায়েঞ্চ টিচাৰ হওক তেখেতলোকৰ কিন্তু ইমান অসুবিধা নহ'ব, যিসকল আছামিছ মিডিয়ামৰ হয়। কিন্তু বেংগলী মিডিয়াম হওক বা তেনেকুৱা মিডিয়াম ৱাইজ হ'লে অকণমান অসুবিধা হ'ব পাৰে। যেনেকৈ ইংলিছ মিডিয়ামৰ সকলৰ বেছি ডিষ্ট্ৰিক্ট অহা নাই, তেওঁলোকৰ ডিষ্ট্ৰিক্টবোৰ কমকৈ আহিছে। গতিকে তেখেতলোকৰ ক্ষেত্ৰত হোম ডিষ্ট্ৰিক্টত যদি প্ৰিফাৰেঞ্চটো অহা নাই তেখেতলোকে হোম ডিষ্ট্ৰিক্টতটো নাপায় বাৰু। কিন্তু বাকী আমাৰ যিখিনি মানে আছামিছ মিডিয়ামৰ আৰ্টছ আৰু ছায়েঞ্চ ষ্টুডেণ্ট আছে তেখেতলোকে হোম ডিষ্ট্ৰিক্টতে পোৱাৰ 100% চান্স আছে। গতিকে এই ক্ষেত্ৰত আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পৰা তেনেকুৱা লাগিছে কথাখিনি। আৰু বাকী স্কুল চিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকে গম পালেই, এতিয়া আমাৰ বহু সংখ্যকে ভাবি আছিলে বা কৈ আছিলে যে স্কুল চিলেকশ্যন কৰাৰ এটা সুবিধা দিব নেকি বুলি, আৰু স্কুল চিলেকশ্যন কৰাৰ সুবিধা এতিয়া নিদিয়ে। আৰু SOP-খনতো সেই কথাটো লিখা আছে। এখন জিলা পৰ্যায়ৰ এখন কমিটি তেখেতলোকে গঠন কৰিছে আৰু সেই কমিটিখনত জিলা আয়ুক্ত ডাঙৰীয়াকে আদি কৰি স্কুল ইনস্পেক্টৰ এনেকৈ এখন কমিটি থাকে। সেই কমিটিখনে নিৰ্ধাৰণ কৰিব কেনেকৈ কাক কোনখন স্কুলত দিয়া হয়। আৰু সেই ক্ষেত্ৰত আমাৰ শিক্ষাৰ্থীসকলক বাছনি কৰাৰ কোনো সুবিধা প্ৰদান নকৰে, সেইটো আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ কথাৰ পৰাও স্পষ্ট হ'ল। আৰু সেইটো কথা SOP-খনতো সেই কথাটোৱে লিখা আছিলে। আৰু এতিয়া পৰৱৰ্তী কথাটো হ'ল যে এপইণ্টমেণ্ট লেটাৰখনত আমাৰ যিখন এপইণ্টমেণ্ট লেটাৰ 13 তাৰিখে দিয়ক বা যেতিয়াই দিয়ক 13 তাৰিখে দিব বুলি আমি ধৰি লৈছোঁ। 13 তাৰিখে যিখন এপইণ্টমেণ্ট লেটাৰ দিব সেইখনত অকল ডিষ্ট্ৰিক্টটোহে উল্লেখ আহিব নেকি, সেই কথাটো এতিয়া আমাৰ সকলোৰে মনলৈ আহি আছে আৰু মোক কমেণ্টো কৰিছে দুই এজনে, আৰু বিভিন্ন মাধ্যমত এইটো কথা চলিও আছে। কিন্তু এনেকুৱা হ'ব পাৰে হয়তো ডিষ্ট্ৰিক্টটোও থাকিব পাৰে, কাৰণ কেলৈ এতিয়া আমাৰ যিখিনি প্ৰভিঞ্চিয়েলাইজ স্কুলত যিখিনিয়ে পাব আৰু গভৰ্ণমেণ্ট স্কুলত যিখিনিয়ে পাব। আৰু এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ, যিটো বহুতে সুধি থাকে যে গভৰ্ণমেণ্ট স্কুল আৰু প্ৰভিঞ্চিয়েলাইজ স্কুলৰ মাজত পাৰ্থক্য কি, আৰু পাৰ্থক্যটো কি মই আৰু যদি কিবা বিশেষ পাৰ্থক্য থাকে দৰমহাৰ ক্ষেত্ৰত বা সেইখিনি মই নাজানো। কিন্তু যিখিনি প্ৰভিঞ্চিয়েলাইজ স্কুল সেইখিনি IS অফিচৰ আণ্ডাৰত থাকে, আৰু যিখিনি গভৰ্ণমেণ্ট স্কুল সেইখিনি ডাইৰেক্ট DSC আণ্ডাৰত থাকে। আৰু আমি যিসকলে এতিয়া গভৰ্ণমেণ্ট স্কুলত পাব তেখেতলোকে জইন কৰিবলৈ হ'লে এই এপইণ্টমেণ্ট লেটাৰখন লৈ DSC অফিচলৈ যাব লাগিব। আৰু যিসকলে প্ৰভিঞ্চিয়েলাইজ স্কুলত পাব তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টৰ IS অফিচত গৈ জইন কৰিবগৈ লাগিব। আৰু সেইখিনিলৈকে আমি জনা পাৰ্থক্যটো সেইটোৱে। আৰু এই পাৰ্থক্যটো গম পাইছোঁ SOP-খনৰ জৰিয়তে। SOP-খনত এইখিনি কথা লিখা আছিলে যে তেখেতলোকে কেনেকৈ জইন কৰিব লাগিব। আৰু এতিয়া আহিছোঁ এপইণ্টমেণ্ট লেটাৰখনত ডিষ্ট্ৰিক্টৰ নাম থাকিব নে স্কুলৰ নাম থাকিব। কথাটো এনেকুৱা, এতিয়া যদি ডিষ্ট্ৰিক্টৰ নামো হয়তো থাকিব পাৰে, আৰু সেই ডিষ্ট্ৰিক্টৰ নাম থকা এপইণ্টমেণ্ট লেটাৰখন লৈ পেলাই আমি IS অফিচত হয়তো যেতিয়া আমি জইন কৰিবলৈ যাম তেতিয়া IS অফিচৰ পৰা হয়তো আমি কোনখন স্কুলত পঢ়িম সেই বিষয়ে মানে ফাইনেল কিবা এখন অৰ্ডাৰ দিব চাগে, তেনেকুৱা হ'ব পাৰে। আৰু এই বিষয়টো মই বিশেষ মোৰ আইডিয়া নাই। গতিকে মই যিটো মানে মোৰ অনুমান হৈছে সেইটো কৈছোঁ, আৰু আপোনালোকে যদি এই বিষয়ে সঠিককৈ জানে তেনেহ'লে কমেণ্ট কৰি জনাব। এই কথাটো মই আপোনালোকৰ কমেণ্টলৈ এৰি দিছোঁ, আপোনালোকে ক'ব। আপোনালোকৰ বহুতে যিহেতু এই বিষয়ে বহু কথা জানে আৰু বহু তথ্য আপোনালোকৰ ওচৰতো থাকে, গতিকে আপোনালোকলৈ এৰি দিছোঁ। এই এপইণ্টমেণ্ট লেটাৰসমূহত ডিষ্ট্ৰিক্ট থাকিব নে স্কুলখনো উল্লেখ থাকিব, সেই বিষয়ে আপোনালোকৰ যদি কাৰোবাৰ ওচৰত প্ৰপাৰ ইনফৰ্মেশ্যন আছে তেনেহ'লে জনাব। যদিহে আপোনালোকে কৈ জানে তেনেহ'লে আনুমানিককৈ নক'ব, যদি প্ৰপাৰলি জানে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়া আমাৰ সকলোৰে সুবিধা হ'ব। বাকী আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ কথাখিনিৰ পৰা এইটোৱে স্পষ্ট হ'ল যে আমাৰ 13 নৱেম্বৰ তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিয়াটো খাটাং, কাৰণ 13 নৱেম্বৰটো তেওঁলোকে লাষ্ট ডেট হিচাপে লৈছে, আৰু 13 নৱেম্বৰতকৈ আগলৈ আহিবলৈতো এতিয়া সময় নাই। গতিকে 13 নৱেম্বৰৰ পাছলৈ যাবলৈও সময় নাই, কাৰণ পাছৰ সেই দুটা দিনত ডেট আমাৰ ল'ব নোৱাৰে, যিটো মই আগত কৈছোঁৱেই। গতিকে আৰু অহা সপ্তাহত যিহেতু দিম বুলিয়ে কৈছে, গতিকে 13 তাৰিখে এইটো চিয়'ৰ। আৰু কাইলৈৰ ভিতৰত আমাৰ 13 তাৰিখে এপইণ্টমেণ্ট লেটাৰসমূহ দিব বুলি সেইটো ফাইনেল, মানে কাইলৈ আমাৰ নটিচ আহিব, নহ'লে শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক টুইট যোগে বা লাইভ যোগে জনাব। গতিকে আজিৰ এই কথাখিনি ক'বলৈকে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আৰু আপোনালোকৰ ওচৰত এই বিষয়ে যদি কিবা প্ৰপাৰ ইনফৰ্মেশ্যন আছে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।